মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী চাইকেল যাত্ৰা মৰিয়নিৰ পৰা দেৰগাঁৱলৈ। যোৱাকালি মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে 2:30 বজাত চাইকেল যাত্ৰা আৰম্ভ কৰে। প্ৰায় 45 কিলোমিটাৰ পথ অতিক্ৰম কৰি দেৰগাঁও পুলিচ প্ৰশিক্ষণ কেন্দ্ৰৰ সন্মুখত ধূপবন্তি জ্বলোৱাৰ উদ্দেশ্যেৰে। উল্লেখযোগ্য যে নিজ বিভাগৰ হাততে আজি নাৰী সুৰক্ষিত নহয়, অৰ্থাৎ পুলিচ বিষয়াৰ দ্বাৰাই পুলিচ বিভাগত কৰ্মৰত মহিলা পুলিচৰ লোকক কৰা বলৎকাৰ তথা ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে বিধায়কগৰাকীয়ে। ৰক্ষকে ভক্ষক হোৱা এনেবোৰ ধৰ্ষণ কাণ্ড অসমত আৰু কোনো ঠাইতে যাতে পুনৰাবৃত্তি নহয়। মহিলাক সুৰক্ষা দিয়া ব্যৰ্থ হোৱা বিজেপি চৰকাৰক ধিক্কাৰ দি তেওঁলোকক সুমতি দিয়াৰ বাবে আৰু বহু জ্বলন্ত সমস্যাৰ সমাধান বিচাৰি প্ৰভু ভগৱন্তৰ ওচৰত ধূপবন্তি জ্বলাবৰ বাবে ৰাওনা হৈছে দেৰগাঁও পুলিচ প্ৰশিক্ষণ কেন্দ্ৰখন। বৰ্তমান মই মোৰ চকু আগত যিটো দেখা পাইছো, কেন্দ্ৰত বিজেপি দলৰ চৰকাৰ, ৰাজ্যত বিজেপি দলৰ চৰকাৰ, বহু এনেকৈ বৃদ্ধ লোকসকলে কৈছিলে পৰিৱৰ্তন হ'ব বোপাই এবাৰ সেইকাৰণে বিজেপিক এবাৰ ভোট দিছো। বহু মহিলাক সুধিছিলো, আইসকলক, জ্যেষ্ঠ আইসকলক, তেনেকৈ কৈছিল। কেন্দ্ৰত বিজেপি দলৰ 2014 চনত চৰকাৰ অহাৰ পিছত, পুনৰ 19 চনত এবাৰ অহাৰ পিছত আৰু ৰাজ্যত 16 চনত বিজেপি দলৰ চৰকাৰ অহাৰ পিছত ভাল হ'ব আমাৰ ৰাজ্যৰ, দেশৰ, জনসাধাৰণৰ। কিন্তু এইপিনে দেখা পাইছো পৰীক্ষা বহি ফাটিল হয়, ল'ৰা ছোৱালী কানি কানি চকু পানী টুকি ঘৰলৈ আহে। এতিয়া আত্মহত্যাৰ সংখ্যা বাঢ়ি গৈ আছে। বাগজানৰ যদি আজি অইল ফিল্ডৰ অস্থায়ী শিবিৰত তাত যদি আত্মহত্যা কৰিছে, কাগজ কল বন্ধ হৈ যাবৰ বাবে আত্মহত্যা কৰিছে। এতিয়া নিবনুৱা যুৱক যুৱতীসকলে ক'ৰবাত যদি হতাঘাত ভুগি আত্মহত্যা কৰিছে। আমি ক'ৰবাত দেখাইছো সাংবাদিকসকলক জেলত ভৰাই দিছে। এইপিনে দেখা পাইছো নামঘৰত চাকি জ্বলাওঁতেও জেলত ভৰাই দিছে। এতিয়া কোনোবাই আন্দোলনকাৰী এনেকৈ আন্দোলন চাব যাওঁতেও গুলীয়া হত্যা কৰিছে। কা আন্দোলনৰ এই নতুনকৈ উঠি অহা যুৱকসকলক। এনে এটা পৰিৱেশ যে সোঁহাতে পুলিচ, বাওঁহাতে পুলিচ, আগপিনে পুলিচ, পিছপিনে পুলিচ, সেই পুলিচৰ মাজতে পুলিচে পুলিচক বলাৎকাৰ কৰিলে। এনে ঘটনা অসমত ঘটা নাছিল। এতিয়া একমাত্ৰ ভগৱানৰ ওপৰত বিশ্বাস, নেদেখা ঈশ্বৰৰ প্ৰভুক এয়া ধূপ চাকি লৈ মই এই শেহতীয়া যি দেৰগাঁৱত পুলিচে পুলিচক যিটো বলাৎকাৰ কৰিলে বিজেপি পৰিৱৰ্তনকামী চৰকাৰৰ এই সময়ত, এই হিন্দুত্ব কৰি থকা নামত হিন্দুৱে হিন্দুক এই বলাৎকাৰ কৰা এই ঘটনাবোৰ যিবোৰ ঘটিছে, কোনোবাই আমুকে কৰে, নিজ জাতি বুলি কৰে, ইউ পি হাথৰাজ বলাম্পৰৰ ঘটনা, তাৰপিছত ৰাতিৰ ভিতৰতে কেচিন ধাৰি হিন্দুত্ব চিঞৰি থকা, এইপিনে কিবা গৰু মাংস, ছাগলী মাংস, মুৰ্গী মাংস কৰি থকা এইটো চৰকাৰ সময়। আজি বাঘৰ মাংসকো এতিয়া মাংস দিব নিবিচৰা এটা পৰিৱেশ। এই কথাবোৰ গোটেই দূৰ হওক। সেইকাৰণে নেদেখা ঈশ্বৰৰ এই সৃষ্টিকৰ্তা ভগৱানৰ প্ৰতি বিশ্বাস ৰাখি এই চাকি ধূপ জ্বলাই এই পুলিচৰ যি আমাৰ ৰক্ষক, এই ৰক্ষকে ভক্ষক আৰু ইয়াৰ পৰা আৰু উৎপাদন নহওক, এই পুলিচ ট্ৰেইনিং চেণ্টাৰৰ সন্মুখত চাকি বন্তি জ্বলাই এই শেহতীয়া যি ঘটনা, এই ঘটনা নহওক আৰু এনেকৈ বলৎকাৰ ঘটনা পুলিচৰ মাজত হ'ল যেতিয়া আৰু কি থাকিল আৰু ইয়াতকে। পুলিচে পুলিচক বলৎকাৰ কৰিলে বিজেপি চৰকাৰ সময়ত, এইবোৰ ঘটনা নহওক তাকে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ গৈ আছো দেৰগাঁও PTC গেটৰ সন্মুখত। আপুনি ডিজিপিলৈ কিবা অনুৰোধ জনাব নেকি? ডিজিপি একো ভৰসাই নাই। ডিজিপি কি মানে অনুৰোধ জনাম? এই অসম পুলিচৰ পুলিচ ট্ৰেইনিং চেণ্টাৰ থাকোতে কি ভিত্তিত SI যিটো বৰ্তমান প্ৰশিক্ষণ চলি আছে, নেফা শ্বিলঙলৈ লৈ গ'ল। নেফা শ্বিলঙলৈ লৈ যোৱা মানে কি? কমিশনৰ অংকত ডিজিপিটো নামি পৰিল। পুলিচ ট্ৰেইনিং চেণ্টাৰ আমাৰ অসমত থকাৰ পিছত কি ভিত্তিত পুলিচ ট্ৰেইনিং চেণ্টাৰ শ্বিলঙত গৈ পেলাই এতিয়া এই SI প্ৰশিক্ষণ দি আছে? অসমৰ ৰাইজে গম নাপায়? আপোনালোকে টিভি দেখাই দিয়ক। অসমৰ ৰাইজ ইয়াৰ উত্তৰ বিচাৰিব, ইয়াৰ উত্তৰ ডিজিপিয়ে দিয়কচোন, আমি চাওঁ। উত্তৰ নাই তেখেতৰ ওচৰত। কাক ভৰসা কৰিম? মুখ্যমন্ত্ৰীক ভৰসা কৰিম? তেওঁৰ ওপৰত ভৰসা কৰি লাভ নাই। কোনো মন্ত্ৰী এজন বিশ্বাসযোগ্য মন্ত্ৰী নাই। এতিয়া গামোচাৰ ওপৰতে উঠি পেলাই এতিয়া চাকি ধূপ জ্বলাই দিলে। এতিয়া গামোচাকো সন্মান নকৰা হ'ল এই চৰকাৰৰ মন্ত্ৰীয়ে। এতিয়া ভগৱানে আৰু ৰক্ষা কৰক আৰু অসমৰ ৰাইজক। সেইকাৰণে এই চাকি ধূপ জ্বলাই ভগৱানৰ নামত প্ৰাৰ্থনা কৰিব গৈ আছো। তিতাবৰৰ পৰা অচিন্ত হাজৰিকাৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ আছে।